Good morning, friends. Welcome to a new vlog. Vlog to start কৰিছোঁ আজি Sunday ৰাতিপুৱা এতিয়া বাজিছে 9:30 মই এতিয়া ব্ৰেকফাষ্ট কৰিম তাৰপিছত এইবোৰ অলপমান ক্লিন আপ কৰিব আছে এইখিনি ঘৰতে কৰিম এইখিনিতো উপায় নাই চেলুনত যাবই লাগিব আৰু কোনোবা এজন আহি আছে দেখুৱাই আছোঁ কোন আহি আছে आ गया उर्बी पे ही आ गया देखो इसका मुंह तो देखो ए बुग्गू का पेही आ गया ইমান বস্তু লৈ আহিছে এইটো কিবা 25 কেজি মান হ'ব এইটো 15 কেজি মান হ'ব ফ্লাইটত যে আহিব দিছে যে মই আছো 80 কেজি ফ্লাইটখন যে বাগৰি পৰা নাই ওভাৰলোড হৈ পেহিয়ে কিবা কিবি আনিছে কি আনিছে বিলা মাইসুৰ পাক ও মাই গড এটা পেকেট আমাৰ চবৰে চকলেট এইটো কি এটা হোমমেড চকলেট নেকি হোমমেড চকলেট वाह আৰু কি আনছা और क्या है क्या খালি মই যেটো আনিব কৈছিলো যে নাপালো না ফ্লেভাৰ কিটো এই তাই খাখৰা খাই খাখৰা গুজৰাটী ডিশ খাখৰা দুটা ফ্লেভাৰ আনিছে মেথি प्लेन सॉल्टेड आज कुछ मीठा हो जाए ओहो এটা লোক চা এ অকলে হেপা ডাঙি মৰিছে ৰ মই হেল্প কৰি দি আছো খাই উঠিলোহে ৰুটিখন এইবিলাক হ'ল অধৈৰ্য পানী ধৈৰ্যৰ ধতুও নাই ভাতুৱা ভাত খায় কেটা মেনশন কৰি দিয়া না আসামটো এইবোৰ ডেইলি বিউটি ৰুটিন চাও কি উলিয়াই আছা মোৰ সিক্ৰেটস কি ওলাই আছে এটো হল মোৰ কোল্ড ক্ৰীম ময়শ্চাৰাইজাৰ ফেস ময়শ্চাৰাইজাৰ হ্যাঁ এটো হল এলোভেৰা লগাই দেখুৱাবি না ৰুটিন তো লগাই দেখাব লাগিব তেতিয়াহে আমি গম পাম কি কেনেকৈ লগাই হেতু চোৱা ফাৰ্ষ্টত মই লগাম এটা কোল্ড ক্ৰীম ब्यूटी का राज क्या है কিটো কি মানে সবে এনেকে হাতত লগাই পেলাই খানে কিন্তু মই এনেকে হানো কাৰণ মই বিশ্বাস কৰো যে হাতত যদি লগাই দিয়া তো 50% তাতে ওয়েস্ট হৈ যায় নহয় আৰু ইয়াতে ৰেকমেন্ড কৰে ফিংগাৰ টিপস দি মাসাজ কৰিবলে মাই গড বিউটি কিঙক অলপ ওচৰৰ পৰা তুলো ধুনীয়া ন মই এইখিনি লগালো তাৰপিছত নেক্সট আহিলে त्वचे का राज এইটো ডিঅ' ৰ'ল কিন্তু এইটো মই এনে আৰু লগাম আৰু এইটো পিছত দেখাম এইটো দেখাব নোৱাৰি তাৰপিছত আহিলে এইটো বায়োটিকৰ মাউণ্টেইন ইবনি ভাইটেলাইজিং সেৰাম ফৰ ফলিং হেয়াৰ মাজতে চুলি সৰিছিলে তো এতিয়া এইটো লগাও আৰু ইয়াতে আছে বটানিকেল এক্সট্ৰেক্টছ আছে কিবা কাঞ্চনাৰ ষ্টেম পুদিনা অইল কুসুম্বি অইল নিম বাৰ্ক পিপলি ফ্ৰুট মেলুথি ষ্টেম পিউৰিফাইড ৱাটাৰ সো এইখিনি আছে এটোৰ দাম 185 বাট কমতে পাইছিলো অনলাইন তুমি জুইছুন মই জুই এটো ৰংটো এনেকুৱা ফ্ল্যাশ মাৰিলে দেখা যাব সে ইয়াতে ফ্ল্যাশটো দেখা গৈ আছে লাল চাহৰ কালাৰ আৰু এইখিনি এনেকে আনিলো আজি হেয়াৰ কাট কৰি আহিছো ভাল লাগিছে হালকা ডেফিনেটলি ৰিজাল্ট পাইছো মোৰ হেয়াৰ কাট কমিছে সৰি মোৰ হেয়াৰ ফল কমিছে আৰু এতিয়া নাথাকা চুলিখিনিকে ফমিয়াই লওঁ অলপমান নেক্সট এইটো হ'ল মুমুছৰ পৰা আনিছিলো ময়শ্চাৰাইজিং এলোভেৰা জেল বহুত ভাল হয় বস্তুটো একদম তুমি চোন মুখত অলৰেডি লগালাই সো এইটো মই ক'ত লগাও জানে নে এইটো মই লগাও এইখিনিত কি লগাই তাৰপিছত এই হাতবিলাকত ময়শ্চাৰাইজ কৰি ৰাখিবলৈ নহ'লে স্কিনটো বহুত শুকান হৈ যায় যে ও মাই গড কেতিয়াবা ভৰিৰ তলুৱাটোতো লগাই দিওঁ যদি ভৰিটো ফাটে এটো কি সো এইখিনিয়ে আৰু আন্ডাৰ আই ক্ৰীম সিমা আছে নেকি নাই মোৰ এইখিনি বিউটি আৰু মই ক'বাত গ'লে মই এইখিনি বস্তু লৈ ফুৰো টুথব্ৰাছ shaving kit with aftershave face wash nail cutter face wash body wash aru full scrub face scrub eto no etu tematut bele mac tematu bele aru eta mur kit bag ase horu sai এই কিট বেগটোত কিবা কিবি থাকে এইবিলাক মানে সেই আৰু এটো হ্যান্ড স্যানিটাইজাৰ এইবিলাক এক্সট্ৰা মাস্ক ও মাই গড তাৰপিছত এডাল হল মোৰ ইয়াৰফোন এডাল হল মোৰ স্মাৰ্ট ওৱাচৰ চাৰ্জাৰ
মাস্ক মই 3-4খন এক্সট্ৰা ৰাখি থৈ দিওঁ, পটককৈ লাগিব পাৰে, এনেই গাড়ীত এখন থাকেই বাৰু, এইটো বহুত দৰকাৰী, য'তে ত'তে ইউজ হৈ যায় এইটো। চ' সেইখিনি আৰু মোৰ সম্পত্তি। যদিও মোৰ একেবাৰে ঠাণ্ডা লগা নাই, কিন্তু এইফালে বেংগলোৰৰ পৰা অহা মানুহৰ অৱস্থা চাওক, জেকেট পিন্ধি মোজা পিন্ধি কঁপি আছে, এতিয়া ৰ'দত যাব লগ লাগে। আৰু আমাৰ অসমত থকা মানুহখিনিৰ অৱস্থা, এই হাফ পেণ্ট টি চাৰ্ট, সেইফালে এটা এনেকৈ ঘৰুৱা কাপোৰ পিন্ধি আছে। আমাৰ ঠাণ্ডা লগা নাই, আমাৰ গৰম লাগি আছে। মামলি কুশ্যন কাভাৰ লৈ আহিছে, এনেকুৱা 5টা আছে ইচ ছেটত, এইটো এটা কেনেকুৱা লাগিছে জনাব। আমাৰ আগৰ ছেটটো আছিল এইটো, এতিয়া হোম চেণ্টাৰৰ পৰা আহিছে এইটো, আৰু দুইজনীয়ে মোক টৰ্চাৰ দি আছে, ধাপ ধূপ মাৰিছে এইজনীয়ে মোক মাৰিছে। ধ্যান से देखिए इस बीवी को, इसने अपने पति पे हाथ उठाया है, पति परमेश्वर नहीं रहा, पति सिर्फ पति बन के रह गया। और इसको देखिए, চুলি ৰং কৰি এতিয়া ৰ'দত গৈ জুই লগাব চুলিখিনিত। ইছ ৰাম, চাওক মামলিৰ চুলি। আৰু এইবিলাক ফুলবিলাক এতিয়া ইমান ধুনীয়াকৈ ফুলিছে, এয়া হালধীয়া ফুল, এয়া গুলপীয়া ফুল, সেয়া গুলপীয়া ফুল, এয়া বগা ফুল, এইকেইটাতো একদম বিৰাট ধুনীয়া, এইকেইটা ৰঙা ফুল, গোটেই গছবোৰ ধুনীয়া হৈছে। এইবাৰ মানে ঠাণ্ডা বেছিকৈ পৰা নাই যে, সেইকাৰণে ফুলবিলাকো পূৰা ফুলিছে। এইফালে এটা আছে হালধীয়া ফুল, এইটো এটা গুলপীয়া, দেখাইছোঁ। এইটো এটা আছে বেঙুনীয়া, এইটো বেঙুনীয়া নহয়, গছকেইটা বেঙুনীয়া, এইটো নীলা বেঙুনীয়া টাইপৰ কিবা মিক্স, ধৰিব পৰা নাই। এইটো গুলপীয়া, এইটো কি মৰম লগা গুলপীয়া, এইটো বগা, আৰু এইডাল দেখিছে, এইডাল হ'ল নাৰিকল, তাৰ সমানে এইডাল কলগছ, হাইট চাওক। এই নৰ্মেল কলগছ ইমানমান হয়, এইডাল চাওক, এইডাল এইজনীৰ বিয়াৰ কলগছ, একে বাঢ়ি, ফল লগা নাই, গছডাল কিন্তু বাঢ়ি গৈয়ে আছে। আমাৰ জুনিয়ৰৰ ভোক লাগিছে এতিয়া, সেইকাৰণে ছিনিয়ৰে ভাত খাই আছে এতিয়া, ভাত আৰু অমলেট। এইজনী কেইটা বাজিলে জানে, 11:35, এতিয়াহে তাই ব্ৰেকফাষ্ট কৰিছে। এইফালে 9 মাহ প্ৰেগনেণ্ট, 9 মাহৰ প্ৰেগনেণ্ট ছোৱালী, এই অৱস্থা, 11:30 ব্ৰেকফাষ্ট কৰিছে। জুনিয়ৰটোলৈ কান্দি শুইয়ে থাকিলে কিজানি দুবাৰমান। এতিয়া মই খাম মাইচুৰ পাক, one of the most tastiest মিঠাইছ ever made in the world, Mysore pak, I love it. Boom boom, এটা পিপ, boom boom, গাড়ী চলাইছে বাবুৱে, আগফালে চোৱা, আগফালে গাড়ী গৈ আছে, বুম বুম, বাবা, এতিয়া পিছফালে যাব, বাবা, পিপ পিপ। দেওবাৰ দিনটো শান্তি নাই, অফিচৰ কাম কৰি আছোঁ এতিয়া, 3:30 বাজিব হ'ল, আৰু ইফালে চুপলংকৈ কিবা শব্দ পালোঁ, বোলো কি শব্দ, এইয়া আজি শিঙি মাছ ৰাখিছিলে মায়ে, সেইবিলাক পিলপিলাই আছে, ইহঁতে হাই জাম্প মাৰাৰ আগতে আকৌ ঢাকি থৈ দিওঁ। বহুত দিন পিছত আজি দৌৰিব আহিছোঁ, আপোনালোকৰ লগত কথা পাতিবলৈ অকণমান ৰখি দিছোঁ, খোজকাঢ়িছোঁ, ভাগৰ লাগিছে, ঠাণ্ডা পৰিছে কিন্তু দেই আজি, সেইকাৰণে একদম টুপি চুপি লগাই এনেকৈ ধুনীয়াকৈ ট্ৰেক শ্বুট পাইজামা পিন্ধি দৌৰি আছোঁ, হাফ পেণ্ট নাই পিন্ধা আজি। এতিয়া ঘৰ গৈ আছোঁ, আকৌ ৰাতিলৈ নিমন্ত্ৰণ আছে দিলু দাদাহঁতৰ ঘৰত। ঠিক আছে, দৌৰি লওঁ। পাতি চাপ্তা কোনোবাই খাব, এইজনী খাই আছে, তাপ দিয়ে, পাতি চাপ্তা। এতিয়া আমি ডিনাৰত যাওঁ, কাৰ ঘৰত জানেনে? কংকাৰাৰ অফ দ্য ৱৰ্ল্ড শ্লেভৰ ঘৰত, মানে বিশ্বজিৎ দাস। বিশ্বজিৎ মানে কংকাৰাৰ অফ দ্য ৱৰ্ল্ড, দাস মানে শ্লেভ। ইংলিছ कौन जाओ जाना? कौन जाओ जाना?
Ranjit. winner of the war slave আৰু বিউটিফুল আই স্লেভ আৰু এইফালে মাৰ নামটো মিনিং কি আছিল অৰুন্ধতী মানে এই হেৰিটো কি আছিল আৰু এইফালে বশিষ্ঠ মুনিৰ ৱাইফ স্লেভৰ লগত গৈ আছো আৰু ইয়াতে আছে ৰিভাৰ পকৰা তাপ্তি বৰা এতিয়া ক্ৰিছমাছ লাগিছে এটা তৰাকেইটা বিৰাট ধুনীয়া লাগিছে দেই বঢ়িয়া লাগিছে আৰু আমি আহি গ'লো এয়া তোমাৰ নামৰ ইংলিছ বনাইছো বিশ্বজিৎ দাস কংকাৰাৰ অফ দ্য ৱৰ্ল্ড স্লেভ দেউতা হ'ল ৰঞ্জিত দাস উইনাৰ অফ দ্য ৱাৰ স্লেভ খাইছে পৃথ্বীৰাজ চৌহানে সংযুক্তাক হৰণ কৰি নিয়া দিব এই চৰাইবিলাকে যে এনেকে খাই যে কি কওঁ একদম এটা গালি আৰম্ভ কৰিছে খুচি থাকে আৰু হাৰি পাওঁ আৰু লগে লগে ছেকেণ্ডত বস্তু কোনে এনেকে মানুহ এনেকে হয় নেকি মই উঠি এতিয়া আহি থকা গৈছো এই মোৰ লাইফটো বঢ়িয়া লাগিল নাটক কৰা মোৰ কি কয় না ভালকে খুৰীয়েতো তেনেকে মানে আজিকালি অলপ কমি হঠাৎ হাঁহি বুজিছা টোপনিতে হঠাৎ হাঁহি তাৰমানে খেলি আছে মই অলপ সময় চুপচাপ ভাবিছোঁ কি কৰিম মই কিবা খুচি চুচি আছোঁ নেকি টোপনিতে অলপ দূৰত মই গম বিৰাট মজি আছে ক'ৰবাত বিৰাট ডুবাইত যোৱাটো জানা নাজানা ডুবাইত যোৱা জানা নাজানা ডুবাইত নহয় হা না ক'ত আছে এইটো আৰে জানা পাহৰি মুঠতে মনত ডুবাই কোনোবা এটা জেগাত হা মাদুৰাইত গৈছে বোলে তাত বোলে মাটি নাই হা সপোনতে ইয়াৰ পৰা মাটি লৈ গৈছে তিনিটামান চপৰা পাৰি লৈছে মাটি নাই না হৈ পৰিব নহয় তলত গতিকে 1 2 3 ইটোৰ পৰা সিটোত খোজ দিব আচ্ছা সিটোৰ পৰা সিটোত খোজ দিলে মাটি শেষ না ছেকেণ্ড মাটিটো আগত দিব আৰু লগে লগে মই যেতিয়া কি হ'ল মাটি শেষে হ'ল পিছত মোক কৈছে না মই আচলতে ডুবাইত গৈছিলোঁতো সপোনতে মাটি নাই বোলে মাদুৰাইত গৈছিলোঁ সেইখিনি ইয়াৰ পৰা মাটি লৈ গৈছিলোঁ মাটিখিনি দেখোন সৰি সৰি পৰে হা মই সেইকাৰণে এই আৰু এইটোৱে মাদুৰাই সেইটো বহুত দেখা যায় লিখি নহয় নামে আছে এবাৰ আমেৰিকাত গ'লো আমেৰিকাত গৈ এতিয়া কাপোৰ ক'ত ধুই হা আমেৰিকাত গৈ কাপোৰ কেনেকে ধুই হা মানে মুঠতে যিয়ে নহয় আমেৰিকা হওক লণ্ডনে হওক আকাশে হওক যাৰ যিটো মানে
লাগি গৈছে চিধি খানাই ভাল ৰাতি না কালি এটা তেৰা বেকা খানা আছিল ভাত সৰু আলু ভাজি মাছ আমাৰতো শনিবাৰ আছিল না মোৰ ফেভৰেট দালি বুটৰ দালি মাংস এই দুজনী কি গপ মাৰি আছে ৰে এইফালে খুৰী ভাতিজি কি গপ মাৰি আছে ৰে ঠিকে আছে মিষ্টি খাইগা মিষ্টি গুড মৰ্ণিং মানডে মৰ্ণিং আজি আৰু উঠিয়ে একদম বহুত বেয়া খবৰ পালোঁ ডাঙৰ দেউতাৰ তিনিজন ককাই একদম ডাঙৰজনেই আছিলে বাকী দুজন এক্সপায়াৰ কৰিছিলে ডাঙৰ বৰদেউতাও ৰাতিপুৱা এক্সপায়াৰ কৰিলে আচাৰ্য কুলাম আহিছিলোঁ ৰামদেৱ বাবাৰ স্কুল চিৰাঙত এনুৱেল স্পৰ্টছ ডে চলি আছে ক্লিপ এটা দেখিলে আপোনালোকে বহুত ভাল লাগিলে সৰু ল'ৰা ছোৱালীবোৰ এতিয়া যাওঁ কাজল গাঁও তাৰপৰা ঘৰ যাওঁ ভিডিঅ'টো মাজতে শেষ কৰি দিছিলোঁ মানে আমি চবে চাপৰ গৈছিলোঁ যিহেতু আপোনালোকক জনাইছোঁ যে এটা ফেমিলি ট্ৰেজেডি হৈ গৈছে চ' তাতে গ'লোঁ সেৱা কৰিলোঁ কৰি আহি গা পা ধুই এতিয়া অকণমান ৰেষ্ট কৰিছোঁ আজি আকৌ তাপ্তিৰ ছ'ন'গ্ৰাফি আছে চ' হোপফুলি আজি আমি গম পাই যাম যে আমাৰ জুনিয়ৰ কেতিয়া আহিব চ' সেইটো লৈ এক্সাইটেড হৈ আছোঁ আৰু সেয়ে হস্পিটেল যাম অকণমান দেৰি পিছত এতিয়া 6:30 হৈছে চ' 7টা বজাত ওলাই যাম হস্পিটেল আহিছোঁ আমি ৰখি আছোঁ চাৰিজনে মা অহা নাই যিহেতু ভাত বনাব লাগিব এয়া ছ'ন'গ্ৰাফি ৰুম ডক্টৰ আংকেল আহি পোৱা নাই আমি ৰখি আছোঁ আমি আহি গ'লোঁ আৰু অল ইজ ৱেল বাট যিটো পাৰ্পাছত গৈছিলোঁ এইটো চল্ভ নহ'ল আমাক কেইদিনমান আকৌ ৰখিব দিছে 9:30 বাজিলে আমাৰ ভাত খাই হ'ল মোৰ অকণমান অফিচৰ ৰিপৰ্ট বনাব আছে সেইখিনি বনাম তাপ্তি এতিয়া অকণমান ৰেষ্ট লৈছে মোৰ এটা ডিউটি আছে কাপোৰ মেলিব যাব লাগে আৰু ভণ্টি গ'ল उसके घर तो हम अभी जाते हैं छठवा में आगे सयनिका बौ पिछे मैं বৌ ক্ৰছ কৰিলে মোক গৈ আছে বৌয়ে ভালে স্পীডত গৈ আছে বৰ্তমান 80ত গৈ আছে দেখা নাই দেখিলোঁ আজি মানুহ দেখা নাই আজি দেখিছোঁ আজি গাজৰ আধা তাপ্তি ৰুকিলে তাৰপিছত এই পচন্দ নহ'ল গুড়াকৈ ৰুকিব লাগে সেইকাৰণে গুড়াকৈ ৰুকি আছে আৰু ইফালে আমাৰ শাক আৰু কিবা কিবি হৈ আছে আৰু ভোডাফোনক লৈ মই ইমান ফেড আপ হৈ গ'লোঁ মই এতিয়া পৰ্ট কৰি আছোঁ ভোডাফোনটো এয়াৰটেল লৈ আহিলোঁ মানে ভোডাফোনৰ একদম নেটৱৰ্ক নাই হৰিবল কণ্ডিশ্যন একো নচলে পইচাকেইটা দি আছোঁ এয়াৰটেলৰ ফিডবেকটো ভালেই পাইছোঁ মই সেইকাৰণে লৈ আহিলোঁ হোপফুলি ফিংগাৰ্ছ ক্ৰছ আৰু বাকী একো নাই আৰু এতিয়া লাহেকৈ গা পা ধুই মেলি খানা চানা খাওঁ আমাৰ খানাটো সেয়ে আৰু হবিছ আমি অকণমান ৰিলেক্স কৰি আছোঁ তাপ্তিৰ ভিতৰত অকণমান কিবা কাম কৰি আছে আমি দুটা ৰিলেক্স কৰি আছোঁ কাৰণ আমি বেকাৰ মানুহ এইবিলাক বা কি পাৰি থৈছে এইবিলাক কাগজ সেইটো মোক হিংকাবা আহিছিল মই পলালোঁ তাৰপিছত তাইক মই ডাঙাব গৈছিলোঁ তাই পলাল আৰু এটা বাজিলে আৰু ডক্টৰ চাহাব আহি গ'ল ফ্ৰীডম হস্পিটেল এইফালে তাপ খুচৰি আছে তাপ্তি এনেই আছে মামলিৰ ডিউটি পৰিছে গেট বন্ধ কৰা আৰু সেই অসুৰকেইটা জুনিয়ৰ অসুৰকেইটা সদায় এনেকৈ উৎপাত খেলো মেলো আমি ফুফু দিব ওলাই আহিছোঁ সাজি কাচি চাওঁ ক'ত যাওঁ এতিয়া ফাৰ্ষ্টটো পেণ্টালুন যাম তাৰপিছত নাজানো ক'ত যাম এখেতে পৰাৰ ধান্দা লগাইছে
এতিয়া মামলিক এটা বস্তু দেখাই দিওঁ যিহেতু তাই নতুন OnePlus ইউজাৰ কেলকুলেটৰটো ওলা ক্যালকুলেটর ইয়াতে লিখ 1 প্লাছ ইকুৱেল টু ইকুৱেল টু ক'ত আছে কেনে লাগিল এতিয়া মামলি যাব ট্ৰায়েল দিবলৈ এগাল কাপোৰ লৈছে আমি যাওঁ ওপৰত টাইম পাছ কৰিবলৈ মোৰ গ্লুক'জ লেভেল ডাউন হৈ গৈ আছে এনেই অফিচ খাই আছোঁ তাতে চিৰি উঠাই গৈ আছে ফ্ৰেণ্ডছ আহিলোঁ ওপৰ আহিলোঁ अबे ये क्या था ये क्या हो रहा है अरे अरे कोई अरे कोई तो ना माओ নামাটো এটা টাস্ক হয় भाग जाओ চ' এনেকৈ অকণমান টাইম পাছ কৰিলোঁ ভালকৈ তিনিজনে তাৰপিছত ঘৰ আহিলোঁ ঘৰ আহি ফ্ৰেছ চেছ হ'লোঁ হৈ পেলাই এতিয়া ডিনাৰ কৰিবলৈ যাওঁ আৰু ডিনাৰটো আৰু ডিনাৰ কৰি তাৰপিছত শুই যাম চ' এই ব্লগটো দীঘলীয়া হৈ গৈছে সেইকাৰণে এতিয়া এই ব্লগটো ইমানতে শেষ কৰিছোঁ যদি আপোনালোকৰ ভাল লাগিলে আমাৰ ঘৰৰ কমেডিখিনি ভাল লাগিলে আৰু গোটেই ব্লগটো ভাল লাগিলে তেনেহ'লে প্লিজ ব্লগটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা পালে ফিডবেক থাকিলে জনাব আৰু যিসকলে প্ৰথমবাৰ আমাৰ ভিডিঅ'জ চাই আছে প্ৰথমবাৰ আমাৰ চেনেলটো ভিজিট কৰিছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় চ' আকৌ এটা এক্সাইটিং ব্লগ লৈ পেলাই অতি সোনকালে দেখা হৈ আছে টিল দেন ষ্টে হেপী ষ্টে ব্লেছড ষ্টে ছেফ বাই বাই